So guys, আজি মই চলাইছো স্পীড 400 350cc। সো ষ্টাৰ্ট কৰিছো এইখনৰ ইঞ্জিনৰ পৰা। আগৰ 400cc কম্পেৰিজনত এইখনৰ ইঞ্জিনটো হৈছে বিৰাট স্মুথ আৰু ইনিচিয়েল পিকআপটো ভাল, লগতে মিড ৰেঞ্জটো টপ লিনিয়াৰ পাৱাৰ পাই যাব আৰু আগতকে ভাল ৰিফাইনমেণ্ট পাই যাব। আৰু ইয়াত আছে স্লিপাৰ ক্লাচ, যি কাৰণে আপুনি এগ্ৰেছিভলি ডাউনশ্বিফ্ট কৰিব পাৰিব, কিয়নো ইয়াৰ গিয়াৰ বক্সটো হৈছে বহুত স্মুথ। এতিয়া এইখনৰ সিটিং প'শ্চাৰটো হৈছে ভেৰি কমফৰ্টেবল আৰু ইয়াত আপুনি ফ্ৰণ্টৰ ফালে অলপ লিন কৰিব লাগিব আৰু ফুট ৰেক্সটো বেকলে আছে, এইটোৱে আপোনাক স্পৰ্টিনেছ ফিল কৰাব। আৰু কৰ্নাৰিঙৰ কাৰণে আপুনি ইয়াত টেংক গ্ৰিপ পাই যাব। আৰু ব্ৰেকিঙৰ যদি কওঁ, ইয়াত ডুৱেল ডিস্ক পাই যাব উইথ ABS আৰু ইয়াৰ ছাছপেনশ্যন ছেটআপটো বহুত ভালদৰে টিউনিং কৰি থোৱা আছে, যিটোৱে আপোনাক ভাল ষ্টেবিলিটি দিব আৰু আগতকে এইখনৰ মাইলেজটো আপোনালোকে ভাল পাব। যদি আপোনালোকে 2.5 lakhsৰ আণ্ডাৰত এখন ভাল বাইক বিচাৰি আছে, তেতিয়া আপোনালোকে এইখন ল'ব পাৰিব। এইখন আছে ট্ৰাইম স্পীড 400 350cc, যিটো প্ৰাইচ আপোনালোকৰ ষ্টাৰ্ট হৈছে 2,34,000ৰ পৰা।